নমস্কাৰ গুৱাহাটী মহানগৰীত নোহোৱা হৈ পৰিব সাধাৰণ সিটি বাছ ডিজেলত চলা সিটি বাছ আৰু নচলিব গুৱাহাটীৰ ৰাজপথত খানাপাৰাত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে কেৱল ইলেক্ট্ৰিক বাছে এতিয়াৰ পৰা দেখিবলৈ পোৱা যাব গুৱাহাটীৰ পথসমূহত আৰু তাৰ বিপৰীতে ডিজেলৰ বাছসমূহ এতিয়া অন্য পথত চলাৰহে নিৰ্দেশনাৱলী প্ৰকাশ কৰিব চৰকাৰে আমি অবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ মই জনাইছো মহানগৰীত নোহোৱা হৈ পৰিব সাধাৰণ সিটি বাছ যি সিটি বাছ বছৰ বছৰ ধৰি চলি আছে সেই সাধাৰণ সিটি বাছ এতিয়াৰে পৰা নাইকিয়া হৈ পৰিব ডিজেলত চলা সিটি বাছ আৰু নচলিব গুৱাহাটীৰ ৰাজপথত আৰু খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সিটি বাছক লৈ গুৱাহাটী মহানগৰীত চলা সিটি বাছক লৈ ডিজেল চালিত সিটি বাছক লৈ ডাঙৰ ঘোষণা কেৱল ইলেক্ট্ৰিক বাছে এতিয়াৰ পৰা দেখিবলৈ পোৱা যাব গুৱাহাটীৰ ৰাজপথসমূহত আৰু বৰ্তমান চলা ডিজেলৰ বাছসমূহ চলিব অন্য পথতহে অন্য পথৰ চলাচল কৰিব ডিজেলৰ বাছসমূহ যেনে হাজু নলবাৰী বা যোৰাবাট অভিমুখী পথত চলিব এনে বাছসমূহ সিটিৰ ভিতৰত সিটি বাছ নাথাকিব আৰু বৰ্তমান অসমত চলি আছে ৩৫৬খন ইলেক্ট্ৰিক বাছ আৰু এই বৰ্ষতে প্ৰধানমন্ত্ৰীয়ে অসমক দিব আৰু ১০০খন ইলেক্ট্ৰিক বাছ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰু ১০০খন ইলেক্ট্ৰিক বাছ দিব বুলি ঘোষণা ২০২৬ৰ পৰা ৰাজপথত নেদেখিব পাৰে সাধাৰণ সিটি বাছসমূহ ২০২৬ বৰ্ষৰ পৰা এনেদৰে সিটি বাছসমূহ নোহোৱা হৈ পৰিব মহানগৰীত নোহোৱা হ'বলৈ গৈ আছে সাধাৰণ সিটি বাছ সিটি বাছেৰে আপুনি অহা যোৱা কৰে সিটি বাছেৰে আপুনি অফিচৰ পৰা নিজৰ ঘৰলৈ যায় ঘৰৰ পৰা দৈনিক অফিচলৈ অহা যোৱা কৰে সেই সিটি বাছসমূহ এতিয়াৰে পৰা নাইকিয়া হৈ পৰিব খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে য'ত কৈছে যে ২০২৬ৰ পৰা ৰাজপথত নেদেখিব পাৰে সাধাৰণ সিটি বাছসমূহ ১০০খন পুনৰ নতুনকৈ ইলেক্ট্ৰিক বাছ কেন্দ্ৰীয় চৰকাৰে বা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক দিব বুলি উল্লেখ কৰিছে আৰু বৰ্তমান চলা ডিজেলৰ বাছসমূহ চলিব অন্য পথতহে অন্য পথত চলিব এইসমূহ ডিজেলৰ বাছ য'ত হাজু নলবাৰী বা যোৰাবাট অভিমুখী পথত চলিব এনে বাছসমূহ কিন্তু সিটিৰ ভিতৰত সিটি বাছ যি ইতিহাস আছিল যি বছৰ বছৰ ধৰি চলি আছিল সেই সিটি বাছ এতিয়াৰে পৰা নচলিব বৰ্তমান অসমত চলি আছে ৩৫৬খন ইলেক্ট্ৰিক বাছ আৰু ১০০খন নতুনকৈ ইলেক্ট্ৰিক বাছ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক দিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ২০২৬ৰ পৰা ৰাজপথত নেদেখিব পাৰে সাধাৰণ সিটি বাছসমূহ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিটি বাছক লৈ কি কৰিছিল মন্তব্য আগবঢ়াইছো আমাক আৰু ১০০খন বাছ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আমাক আৰু ১০০খন বাছ PM ই-বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে অৰ্থাৎ আজি চলি থকা ৩৫৬খন বাছৰ উপৰিও ২০২৫ চনৰ ভিতৰত আমি আৰু ১০০খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম যদি এই ১০০খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা সি যদি ২০২৫ চনত পূৰ্ণ হয় তেতিয়াহ'লে ২০২৬ চনত আমি আমাৰ যিবিলাক ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম এইটো নহয় যে বাছ বন্ধ কৰি দিয়া মানে তেওঁলোকৰ বাছকেইখনে গেৰেজত সোমাব তেনেকুৱা নহয় তেওঁলোকক তাৰ পৰিৱৰ্তে গুৱাহাটী নলবাৰী গুৱাহাটী নগাঁও এই ধৰণৰ সেৱাবিলাক আমি তেওঁলোকক গতাই দিম যাতে গুৱাহাটীখনক আমি সেউজ বা এটা গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আমাক আৰু ১০০খন বাছ PM ই-বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে অৰ্থাৎ আজি চলি থকা ৩৫৬খন বাছৰ উপৰিও ২০২৫ চনৰ ভিতৰত আমি আৰু ১০০খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম যদি এই ১০০খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা সি যদি ২০২৫ চনত পূৰ্ণ হয় তেতিয়াহ'লে ২০২৬ চনত আমি আমাৰ যিবিলাক
ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম। এইটো নহয় যে বাছ বন্ধ কৰি দিয়া মানে তেওঁলোকৰ বাছকেইখনে গেৰেজত সোমাব, তেনেকুৱা নহয়। তেওঁলোকক তাৰ পৰিৱৰ্তে গুৱাহাটী নলবাৰী, গুৱাহাটী নগাঁও এই ধৰণৰ সেৱাবিলাক আমি তেওঁলোকক গতাই দিম, যাতে গুৱাহাটীখনক আমি সেউজ বা এটা গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰিব পাৰো। যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আমাক আৰু 100খন বাছ PM ই-বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে। অৰ্থাৎ আজি চলি থকা 356খন বাছৰ উপৰিও